নমস্কাৰ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো আজিৰ দিনটো ৰাজ্যখনৰ নিৰ্মাণ শ্ৰমিক তথা তেওঁলোকৰ পৰিয়ালৰ বাবে এক ভাল দিন কিয়নো আজিৰ দিনটোতে নিৰ্মাণ শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে আগবঢ়াব আৰ্থিক সাহায্য ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ'ব শ্ৰমিক সমাৰোহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত প্ৰদান কৰা হ'ব এই সাহায্য আৰু দিনৰ 3 বজাত আবেলি বিয়লি 3 বজাত এই অনুষ্ঠান অনুষ্ঠিত হ'ব আমি জনাই আছো এই মুহূৰ্তত আজি ৰাজ্যখনৰ নিৰ্মাণ শ্ৰমিক তথা পৰিয়াললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ'ব শ্ৰমিক সমাৰোহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত প্ৰদান কৰা হ'ব এই সাহায্য নিৰ্মাণ শ্ৰমিক তথা পৰিয়াললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য কিন্তু কি সাহায্য থাকিব এই আঁচনিত আমি সেই সন্দৰ্ভত খবৰ লৈ আহিছো হিতাধিকাৰীৰ চিকিৎসা সাহায্য বিশেষভাৱে সক্ষম লোকৰ বাবে মাহিলী বৃত্তি মৃত্যুত আৰ্থিক সাহায্য অন্ত্যেষ্টিক্ৰিয়া সম্বন্ধীয় সা সুবিধা প্ৰতিমাহে পেঞ্চন অথবা বৃত্তি পৰিয়ালৰ কাৰ্যবাসৰ পেঞ্চন অথবা বৃত্তি পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানক বছৰি এককালীন শিক্ষা সাহায্য আৰু পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানক দিয়া হ'ব নগদ বঁটা দশমৰ পৰা দ্বাদশ শ্ৰেণীৰ শ্ৰমিকৰ সন্তানে লাভ কৰিব এই বঁটা আৰু পঞ্জীয়নভুক্ত মহিলা শ্ৰমিকক প্ৰসূতি সাহায্য সা সৰঞ্জাম ক্ৰয়ৰ বাবে ঋণ জটিল ৰোগৰ বাবে এককালীন চিকিৎসা সাহায্য বছৰি স্বাস্থ্য পৰীক্ষা সাহায্য আৰু লগতে ব্যক্তিগত নিৰাপত্তা আহিলা কিনাৰ সাহায্য গৃহ নিৰ্মাণৰ বাবে অগ্ৰিম ধন বা ঋণ নিৰ্মাণ শ্ৰমিকসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ অৰ্থে এই আঁচনি লোৱা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা আজি দিনৰ 3 বজাত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই অনুষ্ঠান অনুষ্ঠিত হ'ব শ্ৰমিক সমাৰোহ অনুষ্ঠিত হ'ব আৰু তাতে ৰাজ্যৰ যিসকল নিৰ্মাণ শ্ৰমিক এই নিৰ্মাণ শ্ৰমিকৰ পৰিয়ালৰ লোক তথা নিৰ্মাণ শ্ৰমিকসকললৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আগবঢ়াব বৃহৎ সাহায্য আৰু কি সাহায্য থাকিব আমি এবাৰ থুৰতে ক'ব বিচাৰিছো হিতাধিকাৰীৰ চিকিৎসা সাহায্যৰ ভিতৰত থাকিব প্ৰথম 5 দিনৰ বাবে 1000 টকা প্ৰতিদিনে সৰ্বোচ্চ 20000 টকাৰ সাহায্য আংশিক শাৰীৰিক অক্ষমতাৰ ভিত্তিত 25000 টকা 50000 টকা 75000 টকা আৰু 1,50,000 টকাৰ সাহায্য থাকিব আনহাতে ফিজিক্যালি হ্যান্ডিক্যাপ্ড অৰ্থাৎ বিশেষভাৱে সক্ষম লোকৰ বাবে মাহিলী কাৰ্যক্ষম বৃত্তি থাকিব 2000 টকা তাকো প্ৰতি মাহে অতি ভাল খবৰ প্ৰতি মাহে নিৰ্মাণ শ্ৰমিকৰ পৰিয়ালত যদি কোনো বিশেষভাৱে সক্ষম লোক থাকে তেন্তে তেওঁলোকলৈ প্ৰতি মাহে 2000 টকা বৃত্তি বা ধন আগবঢ়াব মৃত্যুত আৰ্থিক সাহায্যৰ ভিতৰত থাকিব স্বাভাৱিক মৃত্যু হলে 50000 আৰু দুৰ্ঘটনাত মৃত্যু হলে 3000 টকা অন্ত্যেষ্টিক্ৰিয়া সম্বন্ধীয় সা সুবিধাত 5000 টকা পেঞ্চন বৃত্তি 2000 টকা প্ৰতি মাহে পৰিয়ালৰ কাৰ্যবাসৰ পেঞ্চন অথবা বৃত্তি পেঞ্চনাৰ গৰাকীয়ে লাভ কৰা ধনৰ 50% লাভ কৰিব আৰু পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানে বছৰি এককালীন শিক্ষা সাহায্য লাভ কৰিব প্ৰথমৰ পৰা পঞ্চম শ্ৰেণী 1500 টকা ষষ্ঠৰ পৰা সপ্তম শ্ৰেণী 2750 টকা অষ্টমৰ পৰা দশম শ্ৰেণী 4000 টকা একাদশৰ পৰা দ্বাদশ শ্ৰেণী 7000 টকা স্নাতক ITI সহিতে 10000 টকা স্নাতকোত্তৰ কাৰিকৰী অথবা চিকিৎসা বিজ্ঞান বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে 20000 টকা আগবঢ়াব পঞ্জীয়নভুক্ত শ্ৰমিকৰ ল'ৰা ছোৱালীক নগদ বঁটা দশমৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত 75% অধিক নম্বৰ পালে 5000 টকা আগবঢ়াব 65% বা 75%তকৈ কম 4000 টকা আগবঢ়াব 55% বা 65 অৰ্থাৎ 65%তকৈ কম হলে 3500 টকা আগবঢ়াব তাৰোপৰি অবিবাহিত মহিলা শ্ৰমিক আৰু শ্ৰমিকৰ দুটা ল'ৰা ছোৱালীৰ বাবে বিবাহৰ এককালীন সাহায্য 25000 টকা আগবঢ়াব পঞ্জীয়নভুক্ত মহিলা শ্ৰমিকক প্ৰসূতি সাহায্য প্ৰথম দুটা সন্তানৰ বাবে 20000 টকা সা সৰঞ্জাম ক্ৰয়ৰ বাবে ঋণ আগবঢ়াব 20000 টকা জটিল ৰোগৰ বাবে এককালীন চিকিৎসা সাহায্য 1,50,000 টকা বছৰি স্বাস্থ্য পৰীক্ষা সাহায্য 5000 টকা ব্যক্তিগত নিৰাপত্তা আহিলা কিনাৰ সাহায্য 5000 টকা আনহাতে
গৃহ নিৰ্মাণৰ বাবে দিব অগ্ৰিম ধন অথবা ঋণ ফ্লেট ক্ৰয়ৰ বাবে 5 লাখ টকা আগবঢ়াব ভূমি ক্ৰয়ৰ বাবে 2 লাখ টকা আগবঢ়াব লগতে 3 লাখ টকা আগবঢ়াব গৃহ নিৰ্মাণৰ বাবে গতিকে আজিৰ দিনটোত ৰাজ্যখনৰ যিসকল নিৰ্মাণ শ্ৰমিক তেওঁলোকৰ বাবে আজিৰ দিনটোৰ সঁচাকৈ এক ভাল খবৰ আজি দিনৰ 3 বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ'ব শ্ৰমিক সমাৰোহ আৰু তাতে নিৰ্মাণ শ্ৰমিকসকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব আৰ্থিক সাহায্য নিৰ্মাণ শ্ৰমিক তথা পৰিয়াললৈ ৰাজ্য চৰকাৰৰ এই আৰ্থিক সাহায্যত কি থাকিব হিতাধিকাৰীৰ চিকিৎসা সাহায্য বিশেষভাৱে সক্ষম লোকৰ বাবে মাহিলী বৃত্তি মৃত্যুত আৰ্থিক সাহায্য আৰু লগতে থাকিব অন্ত্যেষ্টিক্ৰিয়াত আৰ্থিক সাহায্য পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানসকলৰ বাবেও আছে বহু সুবিধা প্ৰতিমাহে পেঞ্চন অথবা বৃত্তি পৰিয়ালৰ কাৰ্যভাষৰ পেঞ্চন পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানক বছৰি এককালীন শিক্ষা সাহায্য পঞ্জীয়নভুক্ত শ্ৰমিকৰ সন্তানক নগদ বঁটা দশম অথবা দ্বাদশ শ্ৰেণীৰ বাবে পঞ্জীয়নভুক্ত মহিলা শ্ৰমিকক প্ৰসূতি সাহায্য সা সৰঞ্জাম ক্ৰয়ৰ বাবে ঋণ জটিল ৰোগৰ বাবে এককালীন চিকিৎসা সাহায্য বছৰি স্বাস্থ্য পৰীক্ষা সাহায্য ব্যক্তিগত নিৰাপত্তা আহিলা কিনাৰ সাহায্য আৰু লগতে আগবঢ়াব গৃহ নিৰ্মাণৰ বাবে অগ্ৰিম ধন অথবা ঋণ গতিকে এই মুহূৰ্তত আজি ৰাজ্যৰ যি নিৰ্মাণ শ্ৰমিকসকলৰ বাবে সুখবৰটো লৈ আহিছো পুনৰ এবাৰ ক'ব বিচাৰিছো কি তেওঁলোকে এই আঁচনিৰ জৰিয়তে সুবিধা পাব হিতাধিকাৰীসকলৰ চিকিৎসা সাহায্যৰ ভিতৰত থাকিব প্ৰথম 5 দিনৰ বাবে 1000 টকা প্ৰতিদিনে সৰ্বোচ্চ 20000 টকাৰ সাহায্য আংশিক শাৰীৰিক অক্ষমতাৰ ভিত্তিত 25000 টকা 50000 টকা আৰু 75000 টকা আৰু 1,50,000 টকাৰ সাহায্য আনহাতে বিশেষভাৱে সক্ষম লোক যদি থাকে তেওঁলোকৰ পৰিয়ালত তেওঁলোকে লাভ কৰিব প্ৰতি মাহে 2000 টকা আৰু মৃত্যুত আৰ্থিক সাহায্য আগবঢ়াব স্বাভাৱিক মৃত্যু হলে পাব 50000 আৰু দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হলে 3 লাখ টকা পাব বুলি ইয়াত উল্লেখ আছে এক বিজ্ঞাপন যোগে তেওঁলোকে এই কথা প্ৰকাশ কৰিছে লগতে অন্ত্যেষ্টিক্ৰিয়া সম্বন্ধীয় সা সুবিধা 5000 টকা পেঞ্চন অথবা বৃত্তি 2000 টকা প্ৰতি মাহে দিব লগতে পৰিয়ালৰ কাৰ্যভাষৰ পেঞ্চন অথবা বৃত্তি পেঞ্চনাৰ গৰাকীয়ে লাভ কৰা ধনৰ 50% লাভ কৰিব আনহাতে পঞ্জীয়নভুক্ত যিসকল শ্ৰমিক তেওঁলোকৰ ল'ৰা ছোৱালীৰ বাবে বছৰি দিয়া হ'ব এককালীন শিক্ষা সাহায্য প্ৰথমৰ পৰা পঞ্চম শ্ৰেণী 1500 টকা ষষ্ঠৰ পৰা সপ্তম শ্ৰেণী 2750 টকা অষ্টমৰ পৰা দশম শ্ৰেণী 4000 টকা একাদশৰ পৰা দ্বাদশ শ্ৰেণী 7000 টকা স্নাতক যদি ITI সহিতে তেওঁলোকে ITIও পঢ়ি থাকে তেন্তে 10000 টকা আৰু স্নাতকোত্তৰৰ ভিতৰত কেটেগৰী পৰিব কাৰিকৰী অৰ্থাৎ ইঞ্জিনিয়াৰিং চিকিৎসা বিজ্ঞান প্ৰতিযোগিতামূলক পৰীক্ষা ইত্যাদিত 20000 টকা পঞ্জীয়নভুক্ত শ্ৰমিকৰ ল'ৰা ছোৱালীক বছৰি দিয়া হ'ব এককালীন শিক্ষা সাহায্য আনহাতে আন এক ভাল খবৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে পঞ্জীয়নভুক্ত শ্ৰমিকৰ যিসকল সন্তান তেওঁলোকে দশম আৰু দ্বাদশ শ্ৰেণীসকলৰ বাবে নগদ ধন দিয়া হ'ব 75% অধিক নম্বৰ পালে লাভ কৰিব 5000 টকা 65% পৰা 75%তকৈ কম হলে 4000 টকা লাভ কৰিব 55% বা 65%তকৈ কম হলে 3500 টকা আগবাঢ়ি পাব আৰু অবিবাহিত মহিলা শ্ৰমিক আৰু শ্ৰমিকৰ দুটা ল'ৰা ছোৱালীৰ বাবে বিবাহৰ এককালীন সাহায্য হ'ব 25000 টকা আনহাতে পঞ্জীয়নভুক্ত মহিলা শ্ৰমিকক প্ৰসূতি সাহায্য প্ৰথম দুটা সন্তানৰ বাবে দিয়া হ'ব 20000 টকা সা সৰঞ্জাম ক্ৰয়ৰ বাবে ঋণ দিয়া হ'ব 20000 টকা জটিল ৰোগৰ বাবে এককালীন চিকিৎসা সাহায্য 1,50,000 টকা আৰু বছৰি স্বাস্থ্য পৰীক্ষা সাহায্য 5000 টকা আনহাতে ব্যক্তিগত নিৰাপত্তা আহিলা কিনাৰ অৰ্থে সাহায্য প্ৰদান কৰিব 5000 টকা তাৰোপৰি গৃহ নিৰ্মাণৰ বাবে অগ্ৰিম ধন ঋণ দিয়া হ'ব ফ্লেট ক্ৰয়ৰ বাবে 5 লাখ টকা ভূমি ক্ৰয়ৰ বাবে 2 লাখ টকা আৰু গৃহ নিৰ্মাণৰ বাবে 3 লাখ টকা গতিকে আজিৰ দিনৰ 3 বজাত ডিব্ৰুগড়ৰ যি চৌকিডিঙি খেলপথাৰত শ্ৰমিক সমাৰোহ অনুষ্ঠিত হ'ব তাতে উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ উপস্থিতিতে আজি নিৰ্মাণ শ্ৰমিকলৈ ৰাজ্য চৰকাৰৰ বৃহৎ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব